Hello everyone, আজি আমি গৈ আছো খুব ধুনীয়া এখন ঠাই মানে ৰিজৰ্ট এখনলৈ তো বলক আজি আমাৰ লগতে আপোনালোকক লৈ যাম নে কি কয় সন্তু হৈছে টিহু বালিপাৰা কলকাছিয়ান আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ৰিজৰ্টখনৰ নাম হৈছে বনানী গৈ থাকোতে ৰাস্তাৰ কাষৰ খাউন মাহৰ খেতি পথাৰখনৰ ভিউ আপোনালোকক অকমান দেখাই দিলো চাওক না ইমান বেছি ভাল লাগিছে চাৰিওফালে সেউজীয়া আৰু এতিয়া খাউনৰ মাহ যেতিয়া সকলো কৃষকে এতিয়া ভুই ৰোৱাত ব্যস্ত হৈছে ভাদৰ মাহৰ পৰা ৰুৱে বাৰু আৰু ইয়াতো প্ৰায় ৰোৱা হৈয়ে গ'ল আমাৰ মাহৰ ফালেতো এতিয়াও ভালদৰে ভুই ৰুবই পৰা নাই পানীৰ অভাৱত ৰিজৰ্টটো কিমান দূৰৰ পৰা ফাৰ্ষ্ট টাইম গৈ আছো যেতিয়া ৰাস্তাৰ চিনি পোৱাত অকমান খেলিমেলি হৈছিল তো এনেদৰে খুদি যাব লগা হৈছে এইফালে আজি আমি আমাৰ লোকেশ্যন আহি পালো ইয়াত এন্ট্ৰি কৰিব লাগে আৰু ইয়াত গাড়ীৰ পাৰ্কিং বেলেগকৈ লয় আৰু এন্ট্ৰি ফিজ বেলেগকৈ লয় প্ৰত্যেকজন মানুহৰে বেলেগকৈ এন্ট্ৰি ফিজ লয় এজনৰ 39 ৰুপিজকৈ এন্ট্ৰি ফিজ লয় সৰু ডাঙৰ সকলোৰে এন্ট্ৰি ফিজ লয় ইয়াত এন্ট্ৰি ফিজ কৰাৰ পিছত সেই ভিতৰৰ ফালে সোমাব দিয়ে আৰু এটা কথা এতিয়া যদি আপোনালোকে ইয়াত আহিম বুলি ভাবি আছে তেতিয়াহ'লে ব্ৰেকফাষ্ট আৰু লাঞ্চ ঘৰৰ পৰাই লৈ আহিব লাগিব কাৰণ এতিয়ালৈকে ইয়াত এইটো ব্যৱস্থা হোৱা নাই ৰিজৰ্টখন বনাইহে আছে ভালদৰে কমপ্লিট হোৱা নাই প্ৰায় 50% মানে কমপ্লিট হৈছে এতিয়া ইয়াত বেছিভাগ মানুহে চুইমিং পুলত গা ধুবৰ কাৰণে আহে পুলটো ৰেডি কৰিছে আৰু আহে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবোৰ কাৰণ ইয়াত ধুনীয়া পাৰ্ক আছে এতিয়া খুব ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে গাৰ্লফ্ৰেণ্ডৰ লগত বা বয়ফ্ৰেণ্ডৰ লগত আৰু এইফালে চুইমিং পুল যোৱাৰ আগতে তাচক অকণমান খেলিবলৈ দিছোঁ শ্লাইডৰে নাহিবা দে তলত কিন্তু পানী আছে হেল্ল' এভৰিৱান আজি আমি আহিছোঁ টিহু বালাপাৰা কলকাছিয়া বনানী বুলি এখন ৰিজৰ্ট আছে আৰু ইয়াত আপোনাৰ চুইমিং পুল আছে আৰু ধুনীয়া খেলিব পৰা ঠাই আছে আৰু এইফালে আপোনাৰ এটা বহুত দীঘল ডাঙৰ পুখুৰী এটাও আছে ইয়াত আপোনালোকে বটিং কৰিব পাৰে আৰু এইফালে চুইমিং পুলত গাও ধুব পাৰে আৰু এইফালে সিহঁতক যাই থাকিবলৈ দিলোঁ আমি অকণমান পিছত যাম বুলি ক'লোঁ আমি অকণমান ইয়াত চেল্ফি উঠিলোঁ তাৰপিছত যাম এইফালে ময়ো অকণমান এনজয় কৰিলোঁ জুলনা জুলিলোঁ যদিও ছোৱালীৰ মাক হয় মনটো কিন্তু সেই 16 বছৰীয়া গাভৰু ছোৱালীৰ দৰেই হয় এইবোৰ কাম কৰি খুব বেছি ফূৰ্তি পাওঁ খুব বেছি আনন্দ পাওঁ আৰু বহুত বেছি ভাল লাগে হেল্ল' এতিয়া যাই আছোঁ চুইমিং পুলত গা ধুবলৈ আৰু আজিলৈ আহিছোঁ পুলৰ পাৰ্টটো ছেকেণ্ড পাৰ্টত দেখা পাব ভিডিঅ'টো নহ'লে বহুত বেছি দীঘলীয়া হৈ যায়